প্ৰগতি যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি বিশেষ সম্মাননা অনুষ্ঠান আজি ডুমডুমা সাহিত্য সভাত অনুষ্ঠিত কৰিছিলোঁ। আজি আমি ৰাইজৰ সম্পূৰ্ণ বহুতো সঁহাৰি পাইছোঁ। ইয়াত আমাৰ ডুমডুমাত বিশেষকৈ মানে গণ্যমান্য ব্যক্তিসকলৰ লগতে আমন্ত্ৰিত অতিথিসকল আমাৰ আহি নিশ্চিতভাৱে সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমি এই বিশেষ সম্মাননা অনুষ্ঠানটিত আমি বিশেষভাৱে শিক্ষকতা বঁটা আমি ৰাতুল গগৈ ছাৰদেৱক, দ্বিজেন শৰ্মা ছাৰদেৱক আমি প্ৰদান কৰিছোঁ। তেনেদৰে সাংবাদিকতা বঁটা আমি বনজিৎ কলিতাদেৱক আমি প্ৰদান কৰিছোঁ। সাংস্কৃতিক ক্ষেত্ৰত অৰ্থাৎ মানে অভিনেতাৰ ক্ষেত্ৰত আমি অজয় খাটনিয়াৰদেৱক আমি প্ৰদান কৰিছোঁ। সাহিত্যৰ ক্ষেত্ৰত তেনেকৈ বিজ্ঞান বাইলুংদেৱক আমি তেখেতলোকক প্ৰদান কৰিছোঁ। আমাৰ যিহেতু এখন ডুমডুমা আঞ্চলিক সমিতিৰ লগতে আমাৰ এখন যিহেতু নিৰ্বাচনী সমিতি থাকে, গতিকে সেই সমিতিখনৰ নিৰ্বাচনৰ অৰ্থাৎ তেখেতলোকৰ উপদেশ মৰ্মে তেখেতলোকৰ দিহা পৰামৰ্শৰ মৰ্মে আমি আজি ডুমডুমা অঞ্চলটোৰ সামগ্ৰিক অঞ্চলটোৰ পৰা আমি বিশেষভাৱে এইকেইজন ব্যক্তিক আমি নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰিছোঁ। আমি আশা কৰিছোঁ যে এই বঁটা প্ৰদানৰ যোগেদি উঠি অহা নৱপ্ৰজন্মৰ লগতে সমাজলৈ এটা শুভবাৰ্তা প্ৰেৰণ যাব, অৰ্থাৎ শুভবাৰ্তা যাব বুলি আমি কামনা কৰিছোঁ। আৰু উঠি অহা নৱপ্ৰজন্ম যে উৎসাহিত হৈ তেখেতলোকে যে কৰ্মৰ প্ৰতি ধাৱমান হৈ তেখেতলোকৰ সৃষ্টিৰাজিৰ লগতে তেখেতলোকৰ যি উৎসাহ উদ্দীপনা পায় তাৰ কাৰণে কিন্তু আমি কামনা কৰিছোঁ। গতিকে আমি যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে কিন্তু প্ৰতি দুবছৰৰ মূৰে মূৰে কিন্তু আমি দি আহিছোঁ আৰু ঠিক এইবাৰো ঠিক তেনেদৰে আমি ডুমডুমা সাহিত্য সভাত আমি দিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে এই ক্ষেত্ৰত সহযোগিতা কৰা সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো গণ্যমান্য ব্যক্তি, সাংবাদিক বন্ধু লগতে পৰিষদৰ বিষয়ববীয়া লগতে সকলোৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইকাৰণে কোৱা হৈছে আটাইতকৈ পূৰ্ণ আটাইতকৈ বৃহৎ দানটো হৈছে মানসিকভাৱে যাক আপুনি প্ৰস্তুত কৰিব। আপুনি টকা পইচা দি কাকো সহায় কৰিব নোৱাৰে, আজি আছে কালি যাব, কিন্তু আপুনি যদি নিৰ্ভয় দান কৰিব পাৰে আমি আপোনাৰ লগত আছোঁ। আৰু মই এতিয়াও কৈছোঁ, জোৰেৰে কৈছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত আমি আছোঁ। আমি নিৰ্ভয় দিছোঁ যে নিৰ্ভয় দানে আটাইতকৈ ডাঙৰ দান। আৰু আমি আগবাঢ়ি যাওঁতে কিন্তু আমাৰ বাটত বহুত হেঙাৰ হৈ পৰিব, হেঙাৰ আহিবই। আপুনি যদি ভাল কাম কৰিব যাব তেতিয়া হেঙাৰ আহিব। মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। ধৰি লওক এটা ভেকুলী ধৰি আনিলে আৰু এখন সোণৰ চকী বনাইছে। মোৰ যেনিবা বহুত টকা পইচা আছে আৰু মই ভেকুলী এটা ধৰি আনি সোণৰ চকীখনত বহাই দিছোঁ। ভেকুলীয়ে কি কৰিব? সেই সোণৰ চকীখনত বহি নাথাকে, সি কলৈ গতি কৰিব? সি জাপ মাৰি আকৌ বোকালৈয়ে গতি কৰিব। ঠিক তেনেকৈ সমাজত এনেকুৱা কিছুমান মানুহ আছে, আপুনি সোণৰ চকীতে বহাক, সোণৰ চামুচৰে কোৱাক, কিন্তু তেখেতসকলে আকৌ কিন্তু বোকালৈয়ে গতি কৰিব। গতিকে আমি সেই বোকাক চিনি পাব লাগিব। আমি বোকাৰ মাজত পদুম ফুল হৈ ফুলিব পাৰিব লাগিব। আমি নিজস্বতা এটা, নিজৰ কোৱালিটি এটা ডেভেলপ কৰি আমি অসমখনক আগুৱাই লৈ যাব পাৰিব লাগিব, যিটো জুবিন গাৰ্গে কৰিছিলে।